যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ সমৰ্থনত মৰাণত এক ৰেলী উলিওৱা হয়। মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহনৰ নেতৃত্বত বিজেপি মাহমৰা সমষ্টিৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে। ৰেলীত অংশগ্ৰহণ কৰাৰ পিছতে বিধায়ক যোগেন মহনে মৰাণ শান্তিপুৰত থকা 104 বছৰীয়া বয়োজ্যেষ্ঠ ভোটাৰগৰাকীৰ বাসগৃহত উপস্থিত হয়হি। মহিলাগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে শুভেচ্ছা জনায় বিধায়ক যোগেন মহনে। 9 নম্বৰ ৱাৰ্ডৰ লক্ষীপাল, মই তেখেতৰ বাসগৃহত আছোঁ। তেখেত 104 বছৰ, একেবাৰে তেওঁ বয়োজ্যেষ্ঠ ভোটাৰ হিচাপে তেখেত ভাৰতবৰ্ষৰ ভোটাৰসকলৰ ভিতৰত তেখেতৰ তালিকাভুক্ত হৈছে। যদিও মৰাণ এখন সৰু চহৰ, আমি আপোনালোকে দেখিছে আজি ৰোড শ্ব' আমি কৰিছোঁ যে মৃদু ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাবৰ কাৰণে আমি তেখেতৰ সম্বৰ্ধনা মই জনাইছোঁ। মই আগতো আহিছোঁ, দুবাৰমান তেখেতৰ ঘৰত আহিছোঁ। কেলৈ আজি তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু আশীৰ্বাদ দিছে 104 বছৰীয়া এই আইতাগৰাকীয়ে, ভোটাৰগৰাকীয়ে। অহা 11 তাৰিখে তেখেতে ভোট দিবলৈ হিচাপ কৰিছে। ৰোড শ্ব'ত আমাৰ দেখিছে স্বতঃস্ফূৰ্তভাৱে ওলাইছে। আমাৰ 5,000হে ভোটাৰ আছে। মৰাণ এখন সৰু চহৰ, 5,000ৰ ভিতৰত আজি প্ৰায় 1,000 ওলাই আহিছে। ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এই পৰিৱৰ্তনৰ তেওঁলোক আহিছে, পৰিৱৰ্তন বিচাৰিছে, মোদীক প্ৰধানমন্ত্ৰী বিচাৰিছে। তপন কুমাৰ গগৈ শক্তিশালী যুৱ নেতা, তেখেতক পুনৰ দিল্লীলৈ পঠিয়াবৰ কাৰণে এইবাৰ